আজি কেইবাটা অভিলাষী আঁচনি আপুনি আজি দুটা ডাঙৰ ডাঙৰ ৰাস্তা এটা SOPDৰ অধীনত যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰিগাঁৱত কেবিনেট সভা অনুষ্ঠিত কৰিবলৈ আহিছিলে তেতিয়া প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ঝাৰগাঁৱৰ পৰা পাভকাটি হৈ পাটেকবুৰী হৈ শিলডুবিলৈকে এই 13 কিলোমিটাৰ ৰাস্তাটো 7 মিটাৰ বহল কৰা হ'ব আৰু ওখ কৰা হ'ব যেটো সেইখিনি অঞ্চলত অলপ পবিত্ৰ থকাৰ কাৰণে বানপানী হয় সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰায় 51 কোটি টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সেই ৰাস্তাটোৰ আজি আমি আধাৰশিলা কৰিলো অসম মালাৰ এটা ৰাস্তা এই ঝাৰগাঁৱৰ পৰা ঠেংভাঙা হৈ মালুৰবাৰীলৈকে আমাৰ নতুনকৈ আৰম্ভণি হৈছে আৰু আধাৰশিলা কৰিলো মুঠৰ ওপৰত প্ৰায় 115 কোটি টকাৰ ৰাস্তাৰ আজি আমি দুটা ৰাস্তাৰ কামৰ আধাৰশিলা কৰিছো কাম ইতিমধ্যে আৰম্ভণি হৈছে এই ৰাস্তা কেইটাই জাগিৰোড সমষ্টিৰ অৱস্থা সম্পূৰ্ণভাৱে চেঞ্জ কৰি দিব জাগিৰোড সমষ্টিক এটা উন্নত সমষ্টিলৈকে লৈ যোৱাত অত্যন্ত সহায় কৰিব গাঁৱৰ ভিতৰত প্ৰায় 30 কিলোমিটাৰ এই ৰাস্তা 7 মিটাৰ দীঘল হ'ব আৰু উচ্চ মানদণ্ডৰ হ'ব এটা অসম মালাৰ অধীনত আৰু এটা একে স্পেচিফিকেশ্যনৰ SOPDৰ অধীনত আধাৰশিলা কৰিবলৈ পাই অত্যন্ত সুখী হৈছো